আপোনালোকে জানেনে যদি এডোখৰ মাটি আপুনি কিনিব বিচাৰে কি কি ডকুমেণ্ট চাব লাগে? সৰ্বপ্ৰথমতে আপোনালোকে চাব লাগিব এগৰাকী ব্যক্তিৰ পৰা যেতিয়া আপোনালোকে মাটি এডোখৰ কিনিব লৈছে সেই মানুহগৰাকীয়ে তাৰ প্ৰকৃত গৰাকী হয়নে নহয়। যদি তাৰ প্ৰকৃত গৰাকী নহয় তেতিয়াহ'লে আপোনালোকে মাটিডোখৰ কিনিব নাযাব। এতিয়া কেনেকৈ গম পাব যে সেই মানুহগৰাকীয়ে তাৰ প্ৰকৃত গৰাকী হয়? আপোনালোকে জমাবন্দীখন চাব লাগিব। জমাবন্দীখনত যদি তেখেতৰ নাম থাকে তেতিয়াহ'লে আপোনালোকে এটা ষ্টেপ আগুৱাই যাব পাৰে। নেক্সট আপোনালোকে চাব লাগিব যে সেই মাটিডোখৰত কিবা গোচৰ চলি আছে নেকি। যদি গোচৰ চলি আছে ক'ত গম পাব আপোনালোকে? চিভিল কোৰ্টত ফৰ্ম 50 এখন ফৰ্ম আছে, আপোনালোকে এপ্লাই কৰিব লাগিব আৰু তাত আপোনালোকে গম পাব যে লিটিগেশ্যন চলি আছে নে নাই। তাত সেই ফৰ্ম 50 খনতে লিখি দিব যে কোনো ধৰণৰ কেছ চলি থকা নাই। ইয়াৰ পিছত আপোনালোকে চাব যে খাজানা দিয়া আছে নে নাই, কাৰণ খাজানা দিয়া থাকিব লাগিব। যদি খাজনা দিয়া আছে খাজনা ৰচিদখন ল'লে এতিয়া আপোনালোকে গম পালে যে মাটিডোখৰ কিনিব পাৰি। এতিয়া কিনিবৰ কাৰণে প্ৰচেছটো কি? ফাৰ্ষ্ট আপোনালোকে ফৰ্ম 50 খন এপ্লাই কৰিলে, ছেকেণ্ড NEC খন ওলাব লাগিব, থাৰ্ড আপোনালোকে এফিডেভিট এখন বনাব লাগিব, বনাই পেলাই এপ্লিকেশ্যন কৰিব লাগিব চেল পাৰমিশ্যনৰ কাৰণে চাৰ্কেল অফিচত এপ্লিকেশ্যন কৰিলে। তাৰপিছত DC অফিচৰ পৰা ডেপুটি কমিশ্যনাৰে আপোনালোকক NOC দিব, নো অবজেকশ্যন চাৰ্টিফিকেট দিব। সেই নো অবজেকশ্যন চাৰ্টিফিকেটখন লৈ আপোনালোকে সাব ৰেজিষ্ট্ৰাৰৰ অফিচত এখন চেল ডিড বনাব লাগিব। চেল ডিডখন বনোৱাৰ পিছত আপোনালোকৰ হাতত এখন ৰেজিষ্টাৰ্ড চেল ডিড আহিব। আৰু ৰেজিষ্টাৰ্ড চেল ডিডখন থাকিলে আপোনালোকৰ কি হ'ল, মাটিডোখৰ কিনা হ'ল কিন্তু প্ৰকৃত গৰাকী এতিয়ালৈকে আপুনি হোৱা নাই। চেল ডিডখন কিনাৰ পিছত আপোনালোকে মিউটেশ্যন কৰিব লাগিব আপোনাৰ নামত, আৰু তেতিয়া আপুনি সেই মাটিডোখৰৰ প্ৰকৃত গৰাকী হ'ব। থেংক ইউ।